এই ড্ৰেছটো কেনেকুৱা লাগিছে কচোন? ভাল লাগিছে নাই বাৰু? বহুত দিন পিন্ধা নাছিলোঁ জানো, থৈয়ে দিছিলোঁ। আজি সেইকাৰণে ভাবিলোঁ এইটোকে পিন্ধোচোন, নহ'লে আকৌ পিছত শেষ হৈ গ'লে মানে নহ'বগৈ, এনেই থৈ দিয়া হ'ব। দুদিনমানহে পিন্ধিছিলোঁ মই। ভাল লাগিছে নাই কচোন, নহ'লে মই চেঞ্জ কৰি নপঠাওঁ। পিহু, তই যে বৰ আমনি কৰি থাক দেই। কিবা এটা পিন্ধিলেই হ'ল ন, আমি কিবা পাৰ্টিলৈ যোৱা নাই নহয়, শ্বপিং কৰিবলৈহে যাম। আৰু এই ড্ৰেছটোনো কি বেয়া দেখিছ? মইতো ভালেই দেখিছোঁ। আকৌ চেঞ্জ কৰি থাকিব নালাগে, এনেই দেৰি হৈ যাব। বলচোন সোনকালে ওলাই যাওঁ। তই যে সঁচাকৈ দেই কেতিয়াবা ইমান লেট কৰি থাক নহয়। এতিয়া সোনকালে এইবোৰ বস্তু কি কৰিব আছে ঠিক ঠাক কৰি লওঁ, তাৰপিছত ওলাই যাওঁ। চেঞ্জ কৰি থাকিব নালাগে। এই নহয় অ' জুলি, বহুত দিন পিন্ধা নাই যে সেইকাৰণে আজি কিবা নিচিনা লাগি গৈছিলে আকৌ। তই যদি ভাল লাগিছে বুলি কৈছ তেতিয়াহ'লে হ'ব দে, চেঞ্জ নকৰোঁ। আৰু ঠিক কৰিবলৈ একো নাই, এইবোৰ থাকো এতিয়া এনেকৈ থৈ যাওঁ, পিছত আহি পিনে এইবোৰ ঠিক কৰি দিব লাগিব। এতিয়া এইবোৰ কৰি থাকিবলৈ নাই আৰু দেই। বল ওলাই যাওঁ। কি যে ছোৱালী আৰু দেই, গোটেই বস্তুবোৰ কি এতিয়া এনেই পেলাই মেলি থৈ গুচি যাবি? কিবা আৰু দেই, ভালকৈ থৈ দিব পাৰ ন? কিমান টাইমো লাগিছে? এনেই তই চেঞ্জ কৰিবলৈ হ'লে বহুত টাইম লাগে পাওঁ, আৰু এইবোৰ থ'বলৈ হ'লে তোৰ ওচৰত টাইম নাথাকে। যি কৰ কৰি থাক বাৰু। বল যাওঁ, আমি কৰি থাকোঁ। জুলি, এইবোৰ বাদ দেচোন। কিনো আৰু এইবোৰ কৰি থাকিবলৈ মোৰ মন নাযায় জানো। এই যিদিনা কেতিয়াবা মন যায় মানে সেইদিনা একেলগে চব চিজিল কৰি থৈ দিওঁ, কিন্তু এনি টাইম কৰি থাকিবলৈ এইবোৰ মোৰ মনেই নাযায় বাৰু। এইবোৰ বাদ দে, ইগনৰ কৰ। হেৰি নহয় শুন না, আজি যে পিজ্জা খামগৈ দেই। মই বহুত দিন খোৱা নাই, খাবলৈ মন গৈছে, সেইকাৰণে দুইজনী একেলগে আজি খাই ল'মগৈ। আৰু কিবা এটা খাব লাগিব বাৰু, আগে গৈ লওঁচোন। বাৰু জুলি, মইতো সোধাই নাই নহয় তোৰ এতিয়া সেইখন কেনেকুৱা চলিছে? মানে তোৰ যিবোৰ ৰেগুলাৰ কাষ্টমাৰ আছিলে যে সেইবোৰ আহিছেনে নাই অহা, নে এতিয়াও তেনেকৈ অহাই নাই কোনো? আৰু সেইদিনা তই কৈছিলি যে ৰাজীৱৰ মাক তোৰ তালৈ গৈছিলে বুলি কিবা বস্তু ল'বলৈ, তাৰপিছত তই বাকীখিনি পিছত ক'ম বুলি ক'লি যে, কচোন কৈ এতিয়া। বিহু, এতিয়া আগৰ ৰেগুলাৰ কাষ্টমাৰ আহিছে বাৰু বহুতখিনিয়ে, কিন্তু এতিয়াও আছে কিছুমান চাগে গমেই পোৱা নাই বা নাহো বুলিয়ে অহা নাই চাগে। যেনেকৈ ৰাজীৱৰ ভনীয়েকজনী, তাইতো প্ৰথম ৰেগুলাৰেই আহিছিলে, তাৰপিছত মাকে কোৱাৰ কাৰণে চাগে আহিবলৈ বাদ দিলে, আৰু এতিয়া তাই এনেও নাহে। সেইটো কাৰণে মই তাইৰ কাৰণে আশাও কৰা নাই বাৰু। বাকী সেইদিনা গৈছিলে, তোক ক'ম ৰ, এতিয়া এইবোৰ কৈ থাকিব নালাগে। ফাৰ্ষ্টে আমি শ্বপিং কৰি লওঁগৈ ব'ল। বাকী যেতিয়া পিজ্জা খাবলৈ সোমাম তেতিয়া বহি পিনে ভালকৈ কথাবোৰ ক'ম তোক। ঠিক আছে হ'ব তেতিয়াহ'লে। যেতিয়া পিজ্জা খাবলৈ হ'ম তেতিয়া ক'বি, আকৌ পিছে কৰি নাথাকিবি, নহ'লে পিছে একেবাৰে ক'বই নালাগে তোৰ যদি ক'বলৈ মন নাই। বাৰু মই যে হেৰি ল'ম ভাবিছিলোঁ, হেডফোন এডাল লৈ লওঁ বুলি ভাবিছিলোঁ, বহুত দৰকাৰ হৈ আছে জানো। আৰু নতুনকৈ মোবাইল কভাৰ এটাও ল'ম বুলি ভাবিছোঁ, একদম ভাল ইউনিক ডিজাইন মানে। আৰু এনেই নৰ্মেল দোকানবোৰ বিচাৰিলে নাপাওঁ যে, সেইকাৰণে ইয়াৰ পৰাই ল'ব লাগিব। বলচোন চাই লওঁগৈ, ওপৰলৈ যাওঁ ব'ল। মোৰো এয়াৰফোন এডাল ল'বলৈ আছিলে, আগৰডাল বেয়া হৈ গ'ল নহয় এটা চাইড, শুনিব পৰা নাই একো। আৰু চাই লওঁ, মই ব্লুটুথ এটাও ল'ম বুলি ভাবিছিলোঁ। এয়াৰফোন নল'লেও ব্লুটুথ এটা লৈ ল'ব লাগিব, বহুত দৰকাৰ হয় কেতিয়াবা, একদম ডিষ্টাৰ্ব হৈ যায় মানে। বাৰু ব'ল, মই চাই লওঁগৈ। ৰাজী, থেংক ইউ ছ' মাছ দেই, তুমি যে মোৰ লগত আহিলা শ্বপিঙৰ কাৰণে। নহ'লে মই যে কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ। এনেই তোমাক মই আমনি নকৰিলোঁ হয়, কিন্তু আজি মানে বহুত দৰকাৰ হৈ গৈছিলে, আৰু মই একো আইডিয়াও নাই যে তেনেকৈ, সেইটো কাৰণে মই তোমাক হেল্পৰ কাৰণে মাতি ল'লোঁ। থেংক ইউ ছ' মাছ। ইটছ অ'কে বাৰ্বি, মায়েও ইমানকৈ ক'লে, সেইটো কাৰণে ভাবিলোঁ যেতিয়া নেকি মাও কৈছে মোক আৰু তুমিও ইমান ৰিকুৱেষ্ট কৰিছা, সেইকাৰণে এবাৰ আহি দিয়াত কোনো প্ৰব্লেম নাই। আৰু মোৰ ওচৰতো ফ্ৰী টাইম আছিলে, সেইটো কাৰণে গুচি আহিলোঁ। বাৰু এতিয়া তোমাৰ হ'ল নহয়, আমি এতিয়া যাব লাগে। ঐ জুলি, এইজনী চাগে সেই ছোৱালীজনী ন, যিজনী ছোৱালী মাকে ৰাজীৱৰ কাৰণে চাইছোঁ বুলি কৈ আছিলে যে, এইজনী হ'ব লাগিব। কেনেকুৱাজনী আকৌ দেখিবলৈ, আৰু চুলিখিনি চা না, হালধীয়া কৰি থৈছে, দেখিবলৈ কেনেকুৱাজনী লাগিছে আকৌ। নিজকে বহুত ষ্টাইলিছ, বহুত ধুনীয়া লাগিছে বুলি ভাবিছে চাগে তাই। এনেকুৱা কালাৰনো কোনোবাই কৰেনে চুলিত? ৰাজীৱকো মানিছোঁ আৰু দেই, তোক মানে এইজনী কি পচন্দ কৰিলে, মাকে চাইছে বুলি একদম এইজনীকে আৰু হেৰি কৰি পিনে শ্বপিং কৰাবলৈ লৈ আহিছে। চব দেখিছোঁ, মই ফুৰি আছে দেখিছা নহয়। মইতো ভাবিছিলোঁ সি মোৰ লগত নাথাকিলেও মাকে চাই দিয়া ছোৱালীজনী পচন্দ নকৰিব, কিন্তু মইতো সদায় ভুলেই ভাবি আছিলোঁ। এইজনীৰ লগত কিমান ফূৰ্তিত আছে বহুত ভালকৈ দেখি পাইছোঁ। হ'ব দে পিহু, আমি ইয়াৰ পৰা যাওঁ ব'ল। ইহঁতক ইগন'ৰ কৰোঁ, যি কৰি থাকক, ময়ো আৰু একো কৰি থাকিবলৈ নাই। আমি ইয়াত কাক লগ পাই গ'লোঁ? ৰাজীৱ, মোৰ যদি ভুল হোৱা নাই এইজনী জুলি নহয়নে তোমাৰ এক্স? ইমান চিম্পল। ৰাজীৱ, তুমি কেতিয়াৰ পৰা ইমান চিম্পল ছোৱালী ভাল পোৱা হ'লা? একো ষ্টাইল নাই, একো ষ্টেণ্ডাৰ্ড নাই। কি ক'লা? মোৰ বেষ্ট ফ্ৰেণ্ডক এনেকৈ ক'বলৈ তুমি কোন হয় হা? তোমাৰ ইমান সাহস? তোমাৰনো নিজৰ ষ্টাইলটো কি ভাল আছে? চুলিখিনি হালধীয়া কালাৰ কৰি থৈছে, নিজকে বহুত ফৰেনাৰ নিচিনা ষ্টাইল দিবলৈ গৈছে। বহুত ভাল লাগিছে বুলি ভাবিছা নহয়, একো ভাল লগা নাই, দেখিবলৈ বুঢ়ীহে লাগিছে।
আহে আকৌ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ওপৰত আঙুলি দেখাবলৈ। মোৰ বেষ্ট ফ্ৰেণ্ড চিম্পল হ'লেও তোমাতকৈ বহুত ধুনীয়া, আৰু নিজৰ কি ষ্টেণ্ডাৰ্ড আছে লোকক ক'বলৈ আহিছে, লাজ লগা নাইতো। তুমি কোন হয় আৰু মই তোমাক কিবা কৈছো নেকি তোমাৰ গাত লাগিবলৈ? মই জুলি কৈ আছো, আৰু তুমি আমাৰ মাজত সোমাবলৈ নাহিবা। একচুৱেলি তোমাৰ পৰা মই আৰু কি এক্সপেক্ট কৰিম? তুমিও সেই একেই আছা, একো ষ্টেণ্ডাৰ্ড নাই, একো ষ্টাইল নাই, একেবাৰে গাঁৱলীয়া ছোৱালী কেইজনীৰ নিচিনা, আৰু মোৰ লগত কম্পেয়াৰ কৰিবলৈ আহে। মোৰ এইটো ষ্টাইল বহুত ইউনিক হয়। তোমালোকৰ কাৰণে এইটো ভাল নালাগিব পাৰে, কিন্তু বেলেগে এইটো ষ্টাইল খুব ভাল পায়। ষ্টাইলৰ বিষয়ে কিবা জানিলেহে তোমালোকে। বাৰ্বি, ইগন'ৰ কৰা, আমি ইয়াৰ পৰা যাওঁ ব'লা। তোমাৰো কাম আছে আৰু মোৰো ক্লিনিক যাব আছে, গতিকে এনেই টাইম ৱেষ্ট কৰি থাকিবলৈ অলপো সময় নাই। যাওঁ ব'লা। জুলি, শুনিলি তই ৰাজীৱৰ কথা? ইমানেই কেনেকৈ চেঞ্জ হৈ গ'ল চাচোন। তোৰ ইগন'ৰ কৰি গুচি গ'ল, তোৰ ইগন'ৰ কৰিবলৈ ক'লে, তাকো সেই বাৰ্বিজনীৰ লগত মিলি পিনে ইমানকৈ তাই একো নোকোৱাকৈ ইমানবোৰ কথা শুনাই দিলে তোৰ বিষয়ে, আৰু সি ওচৰত থাকিও মনে মনে চাই থাকিলে, আৰু তোক ইগন'ৰ কৰিবলৈ কৈ পিনে ইয়াৰ পৰা গুচি গ'ল চিধা চিধি। আচৰিত দেই, মানিছোঁ আৰু। মইতো ৰাজীৱক বহুত ভাল বুলি ভাবি আছিলোঁ, এতিয়াহে আচল ৰূপটো ওলাইছে। মাক যেনেকুৱা পুতেকটো একেই হ'ব, পুতেকৰ পৰানো ভালটো কি এক্সপেক্ট কৰিম আৰু। জুলি, এতিয়াৰ পৰা যিমান পাৰোঁ ইয়াৰ পৰা দূৰতে থাকিবি। তোৰ ওচৰলৈ এবাৰ চৰি ক'বলৈ আহিলেও কিন্তু মাফ কৰি নিদিবি, বুজিছ নহয় মই কি কৈছোঁ? হ'ব দে পিহু, এইবোৰ কথা আৰু মোৰ একেবাৰে শুনি থাকিবলৈ মন যোৱা নাই। মই ঘৰলৈ যাওঁ পিহু, বাদ দে আৰু কি ল'ম বুলি কৈছিলোঁ, বেলেগ এদিনা আহি লৈ ল'ম। এতিয়া মোৰ মনটোৱে ভাল লগা নাই। ময়ো ভবা নাছিলোঁ এইজনীয়ে মোক ইমানবোৰ কথা কৈ দিলে, এটাতো কিবা ক'ব পাৰে, উল্টাই মোক ইগন'ৰ কৰিবলৈ কৈ ইয়াৰ পৰা গুচি গ'ল। সেই বাৰ্বিজনীকতো মই চিনিও নাপাওঁ, কোন বাৰ্বি হয় কি হয়, আৰু তাইতো মোক চিনি নাপায়। তাৰপাছতো তাই ডাইৰেক্ট এনেকৈ মোক কথা শুনাই থৈ গ'ল, আৰু সি মনে মনে চাই থাকিলে। এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। আজিৰ পৰা ৰাজীৱৰ নাম মোৰ ওচৰত নল'বি, মই তাৰ চেহেৰা চাব বিচৰা নাই। হ'ব দে জুলি, মই বাৰু তাৰ কথা তোৰ আগত একো নকওঁ আজিৰ পৰা। তয়ো কিন্তু মনত থবি, আজি তোৰ লগত যি কৰিলে নহয়, সেইটো কেতিয়াও পাহৰি নাযাবি আকৌ। কাৰণ ক'ব নোৱাৰি নহয়, আকৌ তাৰ মন গ'লে মানে তোৰ ওচৰলৈ আহি চৰিও ক'ব পাৰে। এইবাৰ কিন্তু যি কৰক যি কওঁ তই একো নুশুনিবি, নিজৰ মতে নিজৰ কাম কৰি যা। আৰু এইবাৰৰ পৰা সেই মাকজনী যদি তোৰ বেকাৰীলৈ আহে নহয়, চিধা উলিয়াই পঠিয়াই দিবি তাৰ পৰা। একো কৰিব নোৱাৰে, এনেই অকল কথা ক'লেই নহ'ব নহয়। এবাৰ বাচি গ'ল, দুবাৰ বাচি গ'ল, চববাৰ আৰু বাচি নাযায় নহয়। ৰাজীৱে ছাপোৰ্ট নকৰিলেও হ'ব। এইবাৰ যদি তোৰ বেকাৰীত আকৌ কিবা কৰিব লগা হয় নহয় গণ্ডগোল, তেতিয়া কিন্তু কথা বেয়া হৈ যাব। বাৰু ব'ল আমি ঘৰলৈ যাওঁ, নকৰোঁ আজি আৰু শ্বপিং। ঠিক আছে, মনত থ'ম মই। বাৰু পিহু, তইতো পিজ্জা খাম বুলি কৈছিলি নহয়, খাবলৈ যাওঁ যদি ব'ল, মোৰো ভোক লাগিছে। খাই লওঁ, তাৰপিছত ঘৰলৈ যাওঁ। তই খাবি নেকি? তই যদি যাওঁ তেতিয়াহ'লে যাব পাৰি, তোৰ যদি মন নাই তেতিয়া নাযাওঁ আকৌ। বাৰু ইয়াৰ পৰা ওলাই দিওঁ ব'ল।